ইমান ঠাণ্ডা পেলাইছে। এতিয়া আহিছোঁ আমাৰ বৌজনী ঘৰলৈ। তেওঁলোকৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছে। তাৰপিছতে স্পেচিয়েলি মোক মাতিলে মানে কি অকণমান কিবা কিবি কৰি দিবলৈ। উপায় নাই আৰু বৌৰ কথা পেলাব নোৱাৰা কাৰণে আহিলোঁ। ইমানেই ঠাণ্ডা পৰিছে। আমাৰ এওঁলোকৰ মানে হেৰি আমাৰ সত্যনাৰায়ণ পূজা কৰিলে ফুল দিয়ে। এওঁলোকৰ এয়া এতিয়া এইটো কি বুলি কয় নামটো অকণ পাহৰি গৈছোঁ মই, মোৰ মনতে আছিলে। আটা আৰু কিছুমান ইয়াত ড্ৰাই ফ্ৰুট ঢেৰ কিবা কিবি দি পেলাই বনাই এইভাগ মানে ভোগ বনাইছে। কিন্তু মই আজি একো নাই খোৱা কাৰণে মই আজি এয়া কৰিব পাৰিছোঁ, নহ'লে মই এইখিনি কৰিব নোৱাৰিলোঁহেঁতেন। তাৰপিছতে এয়া ফুলকবি মই কাটি ল'লোঁ, ধুনীয়াকৈ ধুম। তাৰপিছতে এয়া মটৰ আছে, পটাপট চব কৰি লওঁ, আকৌ যাবও লাগিব সোনকালে। চাই থাকক। অথনি মনত পৰা নাছিলে, পঞ্জেৰী বুলিকে কয়। এয়া গোটা ধনিয়া ধুনীয়াকৈ ভাজি পিচি লোৱা হৈছে। তাৰপৰা আকৌ নিৰামিষ পুৰিৰ কাৰণে মানে এয়া মানে হেৰি ভোগৰ কাৰণে পুৰি কেইটামান বনাই দিবলৈ কোৱা হৈছিলে। মই লৰালৰিকৈ নিমখ নিদিয়াকৈ পুৰি কেইটামান বনাই দিলোঁ। তাৰপিছতে লৰালৰিকৈ ফুলকবি নিৰামিষ চব্জি যেতিয়া ফুলকবি মটৰ আলু দি পেলাই বনাইছিলোঁ। এয়া মটৰখিনি ধুনীয়াকৈ এৰুৱাই থৈ দিয়া আছিলে। তাৰপৰা ফুলকবিখিনিও ফ্ৰাই কৰি আছোঁ। তাৰপৰা বোলো যাওঁ, পূজাও হৈ আছে, এবাৰ বোলো চাই আহোঁগৈ আৰু লগতে সেৱা ভাগো কৰি আহোঁ। এয়া দাদা দুজন বৌ আৰু ছোৱালীকেইজনীও আছিলে। তাৰপৰা মই তাত সেৱা ভাগ কৰি পেলানি ফুট এটা লৈ আহিলোঁ। তাৰপিছতে আকৌ বনাবলৈ গুচি গ'লোঁ, কাৰণ দেৰিও হৈ গৈ আছে। তাৰপৰা এয়া চব তৰকাৰীখিনি ধুনীয়াকৈ বনালোঁ। তৰকাৰীখিনি দেখাত ধুনীয়া লাগিছে, খাবলৈও খুব ধুনীয়া হৈছিলে পিছে। তাৰপৰা আকৌ আমাৰ কাৰণে এয়া পুৰি বনাই লৈছোঁ পটাপট। ভাতো অলপমান বনালোঁ, দাইল বনালোঁ। তাৰপৰা এয়া প্ৰসাদ আকৌ বিলাবলৈ হৈ গ'ল, প্ৰসাদ দিলে। এইখিনি পঞ্জেৰী দিছিলে খাবলৈ, মই এক্সট্ৰাকৈ লৈ আহি অকণমান খাই আছিলোঁ। তাৰপিছতে আৰু বহুত সময় তাত নাথাকিলোঁ, যাবলৈ সময় হৈ গ'ল, গধূলিয়ে হৈ গ'ল। পূজা ভাগ হওঁতে বহুত সময় হোৱাৰ কাৰণে এয়া বৌ লাষ্টৰ চবকে বাই কৰিলোঁ আৰু তাৰপৰা আহিলোঁ আৰু। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই।